মোৰ ঘৰত সদায় অত্যাচাৰ চলায় মোৰ ল'ৰাটোৰ নাম পংকজ কোঁৱৰ। গোটেই ঘৰ চৰ যেনি তেনি আইনা চাইনা ভাঙিছে আৰু ঘৰটো যেনি তেনি ভাঙে, মোক ডিঙি চেপা দিয়ে মাৰিবলৈ। মই মোৰ ল'ৰাকেইটা ভালকৈ মোৰ কথা মানিব এনেকৈ ভাৱনা কৰি সদায় ল'ৰাটোক বুজাওঁ। পাহাৰত মই একদম ডাঙৰ ডাঙৰ ড্ৰাম ভৰাইছিলোঁ, ডেইলি 10 টকা এটা পাইছিলোঁ। সেই 10 টকাৰ পৰা তাহাঁতক সেইটো সময়ত চাউলৰ কেজি দাম 10 টকা আছিলে, সেই 1 কেজি চাউল আনি খুৱাওঁ। মই ল'ৰাটোক আজি মোৰ তেজৰ পুত্ৰ কৰিলোঁ। সি মোৰ ল'ৰা নহয় আৰু জীৱনত মই ল'ৰাটোক নিবিচাৰোঁ। তাহাঁতক মই ইংলিছ স্কুল ভাল স্কুলত পঢ়ালোঁ। তাৰপিছতে মুঠতে অলপ দিনৰ পাছতে আকৌ সেনেকৈ কৈ চব পাছ কৰি পেলাই তাইক মই ইঞ্জিনিয়াৰিং পঢ়ালোঁ। ঘৰত ধাম ধুম লোহাৰে চোহাৰে মাৰিব আৰু আইনা যেনি তেনি ভাঙিব। আইনা ভাঙি নিজৰ হাতত নিজে তেজ উলিয়াই দিব, ঘৰটো ৰঙা ৰাঙলী কৰিব। আকৌ পেটল আনি পেলাই ঘৰটোত জুই দিবলৈ লয়। তেতিয়া মই পানী ঢালি পেলাই আৰু মানুহ মাতি পেলাই পেটল ঢালিবলৈ নিদি পেলাই ঘৰটো বচাই ৰাখোঁ। আৰু মোক তাৰমানে আৰু মোক সি ডিঙি চেপা দিব, তোক মাৰি পেলাম কোনে কি কৰিব বুলি ডিঙি চেপা দিয়ে। আৰু মই লাজতে মানুহক কাকো নকওঁ, কথাটো লুকুৱাই থৈ দিওঁ। আৰু সদায় ঘোচা পাতি আহিব, কুঠাৰে মাৰিম, দাহে মাৰিম, এনেকৈ কৈ পেলাই সদায় মোক ডিঙি চেপা দিবলৈকে আহে। এতিয়া মুঠতে মই এইবিলাক সহ্য কৰিব নোৱাৰিলোঁ। এতিয়া মই আজি কোৰ্টলৈ গ'লোঁ। মই কোৰ্টলৈ গৈ পেলাই অত্যাচাৰখিনি সহ্য কৰিব নোৱাৰিলোঁ। আৰে নিজৰ পুত্ৰক কিমান আশা আছিলে, বাপেকটোতো মৰা 20 বছৰ দিন হ'ল। মই ইমান কষ্টকে পালিলোঁ, আজি মোৰ পুত্ৰই যদি মোক মাৰিবলৈ আহে, ঘৰ দুৱাৰ যদি ভাঙে, সদায় যদি ঘৰত অশান্তি দিয়ে, তেতিয়া মইতো অসহ্য হৈ পৰিলোঁ। সেইটো কাৰণে সি মোৰ পুত্ৰ নহয় বুলি আজি মই কোৰ্টত লিখি দিলোঁ।